কি হ'ল তলমুখে আছে দেখোন হা কম ক কি কম ক নগাঁৱলৈ গৈছিলো যে অলপ আগতে অ তাতে বাইকখন চুৰে লৈ গ'লো কি কৈছ বাইকখন চুৰে নিলে বাইকখন চুৰে নিলে অ কেনেকে নিলে ক'ৰ পৰা নিলে দোকানত সোমাইছিলো সোমাই পেলাই লগৰ ল'ৰা এটা পাই পেলাই এই হোটেলখনৰ কাষতে থকা হোটেলখনত সোমাইছো চাহ খাইছো খাই পেলাই ওলাই দেখিছো বাইকখন নাই অ এ হৰি তই ইমান অসাধাৰণ নে হা তোৰ ইমান কষ্ট কৰি মই বাইকখন দিলো তই বাইকখন চম্ভালি ৰাখিব নোৱাৰিলি হা এই এইটো বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া কি কৰিবি কচোন হা এটা কাম কৰো থানালৈ যাওঁ মই থানাত কেছ এটা দিওঁ গম পাইছা নাই নালাগে নেকি থানাত কি নালাগে থানাত খৰচ এগাল মানুহে হ'ব খৰচৰ কথা চিন্তা কৰিব নালাগে নহয় কিন্তু কিবা এটাতো কৰিব লাগিব এফআইআৰ এটা হ'লেও দিবই লাগিব লাগিছিলে কিন্তু নালাগে নেকি থানাত যাবলৈ কি নালাগে তই ইমান অসাধাৰণ নে তই কি চাবি লগ কৰা নাছিলি নেকি লগ কৰিছিলোচোন মনত থকালৈকে অ লগ কৰি চাগে ক'ৰবাত আড্ডা মাৰি আছ চাবি চাগে পাহৰিলি সঁচা কথা ক লগ কৰিছিল নে নাই তই লগ কৰিছিলো নেকি দেখিছনে ইমান কষ্ট কৰি তোক মই বাইকখন লৈ দিলো তই অকণমান সময় নি পেলাই তই মানে বাইকখন শেষ কৰি দিলি এতিয়া কি হ'ব কচোন বাৰু হা কি ভাবি আছো কি কৰো এতিয়া হে কি তাকে ভাবি আছো কি কিবা এটা কৰিব লাগিব কেছ এটা দিব লাগিব লাগিব নালাগে কেছ চেছ এইবিলাক নালাগে থানাত যাবলৈ দে একেটা কথাকে বাৰে বাৰে নালাগে তই যা তই ভিতৰলৈ যা কি কৰিব লাগে মই কৰিম য'ত যা অকমান্য দেখিছনে তিৰিকা হে হৰি ইমান কষ্ট কৰি তাক মই বাইকখন লৈ দিলো হা নাই এইটো কিবা এটা মই অনুসন্ধান কৰিব লাগিব ইয়াত কিবা অকণ খেলি মেলিও হ'ব পাৰে বাৰু দেখা যাওক কি হয় বাইকখন চাইছো মা ডাঙৰ কথা এটা হ'ল গম পাইছনে আমাৰ পাপুৱে বাইকখন নগাঁৱত নি পেলাই হেৰুৱালেগে নহয় হেৰুৱালে বুজিছনে মনটো ইমান বেয়া লাগিছে বুজিছনে তাক মই ইমান কষ্ট কৰি বেংকৰ পৰা লোন লৈ বাইকখন লৈ দিলো কিস্তি শেষ হোৱাই নাই সি নগাঁৱলৈ নি ক'ত কি কৰি থাকোতে বাইকখন লৈ গুচি গ'লো বুজিছনে মনটো বৰ বেয়া মা বুজিছনে চাচোন বাৰু কি অসাধাৰণ ল'ৰা কচোন সি নিশ্চয় তই লগ কৰি ভালকে ৰাখ নাই ক'ৰবাত চাগে আড্ডা মাৰিলে কথা পাতি থাকোতে বাইকখন লৈ গুচি গ'ল ইমান বেয়া লাগিছে ন মনটো নাই হোৱা বেছি দিন আজি তিনিমাহ হৈ গৈছে মাত্ৰ চাচোন মোৰ কষ্টৰ পইচা চাচোন ৰিটায়াৰমেণ্ট হোৱাৰ পিছত যিকেইটা পইচা পালো লোন এটা লৈ সেই তাক বাইকখন লাগে লৈ দিলো এতিয়া সি কৰিলে সেয়া চাচোন তাকেতো সি কৈছে বোলে ক'ৰবাত দোকানত বস্তু লওঁতে মানে থৈছিলে লগ কৰিছেনে নাই যে কেনেকে জানে সি কৈছে লগ কৰিছো তাৰ পৰাই বোলে নাইকিয়া হ'ল চাচোন সেইবোৰে মনৰ দুখতে অকণ ওলাই আহিছো বুজিছনে বাইকখন দেখি মনত পৰি গৈছে পাহৰিলে চাগে লগ কৰা নাছিলে তই আমাৰ বাইকখন চিনি পাৱ নহয় হয় নেকি তই এটা কাম কৰিবিচোন মা তই অকণমান অনুসন্ধান কৰিবিচোন ক'ৰবাত যদি পাৱ বা দেখ মইতো চিনি পাওঁ মইতো ক'ৰবাত দেখোঁতো আপোনালৈ ফোন কৰিম মই খবৰ দিম বাৰু নেপাওঁতো নেপাওঁ তথাপিও অকণ অনুসন্ধান এটা কৰিবিচোন বাৰু দেই মনটো বৰ দুখ বুজিছনে চাচোন আমাৰতো কষ্টৰ পইচা হয় নে নহয় কচোন সি তাকে বুজি নাপালে হয় দিয়ক মই বাৰু চাম বাৰু মই যদি ক'ৰবাত খবৰ পাওঁ আপোনাক খবৰ দিম তই দিবিচোন তই অকণ অনুসন্ধান কৰিবি দেই মা হ'ব দিয়ক মই আহিছোঁ দেই কোনো নাই নেকি এইখন দেখোন পাপুৰ বাইকখন দেখোন হয়তো এখন পাপুৰ বাইক চিনি পাইছো তো লগত পাপুৰ বাইক হয় মই নিজে উঠিছো যেতিয়া আকৌ কিয়নো চিনি নাপাম
হয় তোৰ এখন পাপৰ বাই দেখিছ মই বৰ্তাক খবৰটো দিবগে লাগিব যা মই বৰ্তাক খবৰটো দি থৈ আহোঁ কি হ'ল কচোন বৰ্তা আপুনি এতিয়া ৰখি আছে ৰৈ আছো হেৰি আপুনি যে ৰাতিপুৱা যে মোক যে বাইকখনৰ কথা সুধিছিলে মই আজি মানে উলনিলে অকণ ওলাই গৈছিলো হয় নেকি তাৰপিছত এই ডিপেন মাষ্টৰ যে ডিপেন মাষ্টৰ চিনি পাইছে এই ডিপেন মাষ্টৰ চোতালতে আপোনালোকৰ বাইকখন দেখি আহিছো কি তই সঁচাই কৈছ নে সঁচাকে কৈছো আমাৰ বাইকখন আপোনালোকৰ বাইকখন তই নিজে দেখিছ এই মই আপোনালোকৰ বাইকখন চিনি পাওঁ মই নিজে উঠা নাই জানো পাপু শুনচোন এইফালে এই আমাৰ বাইকখন বোলে ওলাইছে উলনি বুজিছনে নাই এই ডিপেন মাষ্টৰ ঘৰত এই আজি গৈছিলে এতিয়া বলচোন আমি বাইকখন অকণ অনুসন্ধান কৰিব লাগে তোমাৰ বাইকখন মই উলনি দেখি আহিছো বলাচোন এই ৰচোন এই থানাৰ পৰা পুলিচ লৈ গ'লে ভাল হ'ব নেকি পুলিচ নালাগে দে আগতে নিজে গৈ চাই লওঁগে বাইকখন হয় নে নহয় ভাল হ'ব ভাল হ'ব পুলিচ লৈ গ'লে ভাল হ'ব কথাটো গম পাইছনে নাই নে কি ক নালাগে পুলিচ নালাগে আগতে চাই লওঁ বাইকৰ নম্বৰ চম্বৰৰ কথা আছে আমাৰ হাতত কাগজ পাতি আছে ন বাইকখনৰ হয় নেকি দীপালি এটা কাম কৰোঁ তেতিয়াহ'লে প্ৰথমতে আমি অনুসন্ধানটো কৰি লওঁ বাইকখন হয় নে নহয় সিও চাওক ময়ো চাওঁ তেতিয়া মানে কনফাৰ্ম হৈ লওঁ যদি সি অলপ ইফাল সিফাল কৰে তেতিয়াহ'লে আইনৰ আশ্ৰয় লওঁ নে কি ক গতিকে আমি এতিয়া দেৰি কৰি থকা লাভ নাই বল তোমাৰ বাইকটো তুমি চিনি পাবাই পাম নম্বৰটো নম্বৰ আছে মোৰ জনা আছে ন নম্বৰ কাগজ পাতিখিনি লৈ লওঁ চব আছে পকেটতে আছে আছে তাৰ নিজৰ গাড়ীখনৰ নম্বৰটো সি আৰু মনত নাৰাখিবনে মানুহঘৰটো আকৌ কয় যদি এখন তেখেতৰ বাইক নহয় বুলি তেনেকে ক'ব নোৱাৰে নিজৰ বাইকখনৰ নম্বৰ নিজে নেজানিলে কথা হ'ল নেকি কচোন বলচোন আমি অনুসন্ধান কৰিব লাগে বল যাওঁ তই আমাৰ লগতে বল বলচোন বল দেৰি নকৰোঁ এইখানে তো আমার বাইক দীপালি ঠিকই কৈছে হয়তো বাবু হয়তো এখানে আমার বাইক হয় না হয় রসুন চাও ঘর কোন আছে চাও অকমান ওলাই আহকচোন আপোনালোক হেৰি নহয় এই বাইকখনতো আমাৰ বাইক এখন আপোনালোকৰ বাইক আমাৰ বাইক আপুনি কি কথা কৈছে এখানে আমাৰ বাইক আমাৰ হাতত কাগজ পাতি আছে আমাৰ বাইক আকৌ এখন আমাৰ বাইক কেতিয়াও হ'ব না আপুনি ক'লে হ'ব নেকি আমাৰ বাইক এখন মুখতে কেতিয়াও হ'ব না এখন আমাৰ বাইক কাগজ পাতি আমাৰ আমাৰো কাগজ পাতি আছে এখন মুখতে আমাৰ বাইক আপুনি কি কথা কৈছে এখন মোৰ ল'ৰাটোৰ বাইক ল'ৰাটোৱে লৈছে তাৰমানে কথাখিনি অকণ বুজাই কওকচোন মানে আপোনাৰ ল'ৰাই মোৰ ল'ৰাক এখন গাড়ী বেচিছে এই ৰাতিপুৱা 9টা বজাত আহি পেলাই সি সেয়া লিখা পঢ়া কৰি থৈ গৈছে চেলেটাৰ হে ড্ৰয়িং ৰুমতে পৰিয়ে আছে হয় নেকি বাবু এইবিলাক কি কৈছে বাৰু সঁচানে আপোনাৰ ল'ৰাই আৰু কি কৈছে গম পায় তাৰ বোলে পইচাৰ অসুবিধা হৈছে সেইকাৰণে নগদ 80,000 টকা লৈ গৈছে এই বাইকখনৰ লিখা পঢ়া সকলোখিনি কৰিছে পইচা তোৰ পইচা অসুবিধা হৈছে যদি তোৰ পইচা অসুবিধা হৈছে মোক নকলি কেলে তোক ইমান পইচা কিহৰ প্ৰয়োজন হা পইচা কি কাৰণে পইচা প্ৰয়োজন হা নকওঁ কেলে কিহৰ কাৰণে তোৰ পইচা প্ৰয়োজন ঐ তই মোক ফাঁকি মাৰিছ নহয় হা তই মোক ফাঁকি মাৰিছ নহয় ঐ মই শিক্ষকতা কৰি 35 বছৰ কটালো গম পাইছনে মই কেতিয়াও আনক ফাঁকি মাৰিবলৈ শিকাই দিয়া নাছিলো কিন্তু তই আজি মোৰ নিজৰ সন্তান হয় তই মোক ফাঁকি মাৰিলি হয়নে ঐ যি সন্তানে পিতৃক ফাঁকি মাৰিব পাৰে সেইবোৰ সন্তান নহয় সেইবোৰ সন্তান থকাতকৈ মৰাই ভাল তই পইচাখিনি কি কৰিলি বাৰু কচোন কি কামত খৰচ কৰিলি মুখে নামাতিলে শুনক আপোনাৰ ল'ৰাই কি কয় আপুনি খবৰ নাৰাখে মোৰ ল'ৰাই কৈছে আপোনাৰ ল'ৰাই বোলে মদো খায় আকৌ জুৱাও খেলে সেইকাৰণে বোলে পইচাৰ প্ৰয়োজন বাবু এইবিলাক সঁচানে বাৰু তই জুৱাত ধৰিলি তই মদত ধৰিলি মইতো ভবাই নাই তই যে এনেকুৱা হৈছ বুলি তই মোৰ একমাত্ৰ সন্তান তোক কিমান মৰমত ৰাখিছিলো
তই পইচা নি এইবিলাক কৰ আৰু শেষত মই লোন লৈ দিয়া বাইকখনো তই বিক্ৰী কৰিলি নহয় তই আঁতৰ তই মোৰ ওচৰৰ পৰা আঁতৰি যাব বুলি তোৰ নিচিনা কলহাংগা পুত্ৰ মোৰ কোনো প্ৰয়োজন নাই নাকানিব বৰ্তা নাকানিম এই বাইকখন মই বৰ কষ্টৰে লৈছিলোঁ বুজিছানে মোৰ পেঞ্চনৰ পইচা কিনে লোন লৈ পেলাই মই কিস্তি মাৰি আছিলোঁ কিন্তু সি কি কৰিলে দেখিলে দীপালি এনেকুৱা সন্তানৰ কি প্ৰয়োজন আছে কচোন বাৰু মই আপোনাৰ ওচৰত মাত শুনিছোঁ আপুনি বেয়া নাপাব হ'ব দিয়ক মই আবেগত বহুখিনি কথা কৈ পেলালোঁ দীপালি আমি যামগে বল আমি আহিছোঁ বল দীপালি বল na